হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমা ডেকাই আপোনালোক সকলোকে মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভালে আছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ এডভাৰটাইজমেণ্ট ওলাই গৈছে আৰু এই পষ্টখিনি অৰ্থাৎ 1715টা পষ্ট অসম আৰক্ষীত মোকলাই দিয়া হৈছে আৰু তাৰ বাবে আপোনালোকৰ গোটেইখিনি বস্তু এপ্লিকেশ্যন কেতিয়াৰ পৰা অ'পেন হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট থাকিব, গোটেইখিনি আচলতে আমাৰ ঘোষণা কৰি দিয়া হৈছে। চ' সকলোৰে বাবে এটা খুবেই বেছি ভাল খবৰ বুলি ক'ব লাগিব। আৰু লগতে যিহেতু এই যিটো এডভাৰটাইজমেণ্ট ওলোৱা হৈছে এইটোত অকল UB আৰু AB কনষ্টেবলৰে ওলোৱা হৈছে। আশা আছে যে পৰৱৰ্তী সময়ত হয়তো SIৰ পদৰ বাবেও হয়তো আমাৰ কাৰণে পোষ্ট ওলাই দিব। যি কি নহওক, এইখিনিৰ কাৰণে অলৰেডি মই আপোনালোকক আগতে এটা ক্লাছ লৈয়ে থৈ দিছোঁ। যেতিয়া 4000 পোষ্ট ওলাব বুলি আচলতে এটা সংবাদ মাধ্যম যোগে তেখেতে জনাইছিলে, তেতিয়া মই এটা আপোনালোকৰ কাৰণে ক্লাছ দিছিলোঁ আৰু সেই ক্লাছটোত গোটেইখিনি মই আচলতে ডিটেইলছত বুজাই দিছিলোঁ যে কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন হয় বা ইয়াৰে কি কি চিলেবাছ হয়, কেনেকুৱা ইয়াৰ নিগেটিভ মাৰ্কিং থাকিব নাথাকিব, গোটেইখিনি আপোনালোকৰ কাৰণে দিয়ে দিয়া হৈছিলে। গতিকে তথাপিও আজি আমাৰ যিহেতু পোষ্ট কিমানখিনি ওলাব সেইখিনি গোটেইখিনি ধৰিয়ে দিছে। চ' 1052 অৰ্থাৎ 1052টা পোষ্ট ওলাইছে UBৰ বাবে আৰু 663টা পোষ্ট ওলাইছে কনষ্টেবল ABৰ বাবে। এতিয়া চাওক, ABৰ বাবে কিমানটা ওলাইছে 663 আৰু UBৰ বাবে ওলাইছে 1052টা পোষ্ট ওলাইছে। চ' ইয়াতে গোটেইখিনি আপোনালোকক গ্ৰেড পে কিমান হ'ব, পে স্কেল কিমান হ'ব, গোটেইখিনি লিখাই আছে। আপোনালোকে PDF-টো পাইছে নিশ্চয়কৈ। আৰু এতিয়া যদি চাই আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা, আপোনাৰ ডিচেম্বৰৰ 16 তাৰিখৰ পৰা সেইফালে আমাৰ জানুৱাৰীৰ 16 তাৰিখলৈকে সম্পূৰ্ণ এমাহ তোমাৰ কি কৰা হ'ব, আপোনাৰ মোকলাই দিয়া হৈছে। গতিকে এইকেইটা ডেটত আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। কিন্তু কথা হ'ল এতিয়া আপোনালোকৰ আৰু খুবেই এটা ভাল লগা কথা যে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। ইয়াতে লিখাই আছে দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ। গতিকে ইয়াত কোনো ধৰণৰ আপোনাৰ ফিজ নালাগে। আপোনাৰ সম্পূৰ্ণৰূপে ফ্ৰীকৈ আপোনালোকে এই পষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' পষ্টখিনি আপোনালোকে দেখিলে আৰু ইয়াতে গোটেইখিনি ৰিজাৰ্ভেশ্যন কোটা কিমানখিনি থাকিব, কেটেগৰী ৱাইজ গোটেইখিনি ইয়াক দি দিয়া হৈছে। OBC MOBC বা তোমাৰ টি গাৰ্ডেন ট্ৰাইবছৰ কাৰণে বা তেনেকুৱাখিনিৰ কাৰণে কিমান % আছে, AB UBৰ কাৰণে কিমান, এই কিমান শতাংশ আছে, গোটেইখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো ইয়াতে দি দিয়া হৈছে। আৰু উমেনৰ কাৰণেও আছে আপোনাৰ UBৰ কাৰণে 30%, ABৰ কাৰণে 10%, তেনেকুৱাকৈ কি হৈছে আপোনাৰ উমেনৰ কাৰণেও ৰিজাৰ্ভেশ্যন আছে। গতিকে খুবেই এটা ভাল, এইখিনি আপোনালোকে চাই থ'ব পাৰিব। নেক্সট আপোনাৰ যদি চাই কেটেগৰী ৱাইজ ক'ত কিমানখিনি কোনখিনি মানুহক, মিলিটেণ্ট অৰ্গেনাইজেশ্যনৰ কোনোবা যদি মেম্বাৰ আছে, এক্স ছাৰ্ভেণ্টছ আছে, চ' তেওঁলোকৰ কাৰণে কিমান শতাংশ তোমাৰ ৰিজাৰ্ভেশ্যন আছে, চবৰে কাৰণে স্পেচিফিককৈ কি কৰা হৈছে ইয়াতে ৰিজাৰ্ভেশ্যনটো আগত যেনেকুৱা এজ ইউজুৱেল তেনেকুৱাকৈ আপোনালোকে পাই যাব। নেক্সট আমি যদি চাওঁ, ইয়াতে আপোনালোকৰ বেছিকৈ গুৰুত্ব দিব লগা কথাখিনি হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তাৰমানে আমি বহুতে নাজানোৱে আগতে যে কিমান আমি কেনেকুৱা অৰ্হতা থাকিলে আমি AB বা UB পষ্টত আমি এপ্লাই কৰিব পাৰোঁ। লাষ্ট ক্লাছটো যোনটো মই লৈছিলোঁ সেইটোত আপোনালোকক মই জনাই দিছিলোঁ। চাব, ইয়াতে এজ ৰিলেক্সেশ্যন আছে, অৰ্থাৎ আমাৰ যিখিনি জেনেৰেল থাকিব তেওঁলোকৰতো কৈ দিয়া হৈছে 18 to 25 years। ইয়াতে কিমানৰ কোনটো সময়লৈকে ধৰা হ'ব বুলি, কোনটোৰ জন্ম, এই গোটেইখিনি দিয়াই হৈ আছে। অৰ্থাৎ মিনিমাম আপোনাৰ 18 বছৰ হ'ব লাগিব, মেক্সিমাম 25 years হ'ব লাগিব। চ' 25 yearsতকৈ ওপৰত গ'লে আপুনি এপ্লাই কৰিব নোৱাৰে, যদিহে আপুনি সাধাৰণ শ্ৰেণীৰ লোক বা জেনেৰেল কেটেগৰীৰ আপুনি, তেতিয়াহ'লে নোৱাৰিব। কিন্তু এজ ৰিলেক্সেশ্যন আছে আপোনাৰ SC ST প্লেইনৰ বাবে আৰু ST হিলৰ বাবে। মই আপোনালোকক সেই আগৰ ক্লাছটোত যি ধৰণৰ কথাখিনি কৈছিলোঁ ছেইম সেইখিনিয়ে ৰখা হৈছে। আপোনালোকে যদি চাই ST SC প্লেইন আৰু হিলৰ বাবে 5 year ৰিজাৰ্ভেশ্যন, অৰ্থাৎ 30 বছৰ যদিও আপুনি এপ্লাই কৰিব পাৰিব। আৰু সেইফালে OBC আৰু MOBC 3 years ৰিলেক্সেশ্যন আছে, অৰ্থাৎ আপোনাৰ যদি 28 yearsও হয় আপুনি কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তাতকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে কি হয়, নোৱাৰিব। তাৰমানে ধৰিব কেতিয়া, 2026 চনৰ জানুৱাৰীৰ 1 তাৰিখত আপোনাৰ কিমান বয়স হৈছে, যদি সেইটো ডেট অনুসৰি যদি আপোনাৰ 28 বছৰ
পাৰ হৈ গৈছে তেতিয়াহ'লে আপুনি নোৱাৰিব, তাৰমানে যদিহে আপুনি OBC কেটেগৰী। আৰু সেইফালে ST SC প্লেইন এণ্ড হিলৰ বাবে 5 ইয়াৰ অৰ্থাৎ 30 ইয়াৰ্ছ যদি পাৰ হৈ যায় তেতিয়াহ'লে নোৱাৰিব। আৰু সেইফালে জেনেৰেলৰ কাৰণে মই এইটো কৈ দিছোঁ 25 ইয়াৰ্ছ। চ' এইখিনি আপোনালোকে গম পালে। তাৰপিছত আৰু আপোনাৰ হোমগাৰ্ড, মেম্বাৰ্ছ অফ VDPs, তাৰপিছত civil defense volunteers registered who have served for a period of 3 years or more, তেনেকুৱাখিনিৰ কাৰণে additional 3 years relaxation থাকিব। চ' এনেকুৱাকৈ আপোনাৰ militant organizationৰ কাৰণে 10 years থাকিব, বুজি পাইছে? চ' বহুতখিনি এজ ৰিলেক্সেশ্যন থাকিব। নেক্সট আপোনাৰ যদি আহে, ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো বা আপোনাৰ বয়সটো কেনেকুৱাকৈ কাউণ্ট কৰা হ'ব সেইটো মেট্ৰিকৰ যিটো এডমিট কাৰ্ড থাকিব, সেই এডমিট কাৰ্ডৰ ভিত্তিত গোটেইখিনি চাব। চ' সেইখিনি। নেক্সট আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন খুবেই বেছি গুৰুত্বপূৰ্ণ, কাৰণ UBৰ কাৰণে কোনখিনি মানে আপোনাৰ পৰীক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব, যিখিনি HS তেওঁ অতি কমেও তেওঁ কি হ'ব লাগিব, হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ ক্লাছ 12 তেওঁ পাছ হ'ব লাগিব যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ কাউন্সিলৰ পৰা। তাৰমানে যিকোনো কলেজৰ পৰা আপুনি কি কৰিব পাৰিব, যদি আপোনাৰ HS অৰ্থাৎ 12 পাছ হৈছে তেতিয়াহ'লে আপুনি UBৰ কাৰণে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু ABৰ কাৰণে কিমান? ABৰ কাৰণে আপোনাৰ মেট্ৰিক যদি আপুনি দিছে তেতিয়াহ'লে আপুনি কি কৰিব, আপুনি কোৱালিফাই, অৰ্থাৎ কোৱালিফাই মিনছ কি আপুনি এপ্লাই কৰিব পাৰিব যদি ABৰ কাৰণে কৰে। সেইখিনি মই পুৰা ডিটেইলছত লাষ্ট ক্লাছটোত বুজাই দিছিলোঁ। আৰু আপোনাৰ এই যোনটো প্ৰথমতেতো আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো হয় আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হয়, তাৰপিছতহে আপুনি ৰিটেনটো দিব লাগিব, হয়নে নাই? কিন্তু তাৰ বাবে আপোনাৰ এই হাইটখিনি আছেনে আপোনালোকে চাই থ'ব লাগিব। আপুনি যদিহে আপোনাৰ জেনেৰেল বা OBC বা SC কেটেগৰীৰ হয়, আপোনাৰ মেল হ'লে 162.5 চেণ্টিমিটাৰ আপোনাৰ আছেনে নাই এতিয়াই আপুনি চাই থ'ব। ফিমেল হ'লে 154 চেণ্টিমিটাৰ আছেনে নাই আপুনি এতিয়াই চাই থৈ দিব। কেৱল ST প্লেইন আৰু ST হিলৰ বাবে অকণমান কম হ'লে হৈ যায়, তাৰমানে অকণমান চাওক 160 চেণ্টিমিটাৰ আৰু সেইফালে 152 চেণ্টিমিটাৰ কাৰ কাৰণে, ফিমেলৰ কাৰণে। চ' এইখিনি আপোনাৰ এতিয়াই চাই থ'ব এইখিনি আছেনে নাই, গতিকে এইখিনিও কিন্তু খুবেই গুৰুত্বপূৰ্ণ, এইখিনি আগতে থাকিব লাগিব। তাৰপিছত চেষ্টটো জোখা হ'ব, সেইটো কেৱল মেনৰ বাবে। লাষ্ট ক্লাছত মই এইখিনি পুৰা ডিটেইলছত দি দিছিলোঁ, কিমান মিনিমাম 80 চেণ্টিমিটাৰ নৰ্মেল, এক্সপানশ্যন প্লাছ 5 চেণ্টিমিটাৰ থাকিলে। চ' এইখিনি আপোনাৰ গোটেইখিনি দিয়া আছে। আৰু মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটা হ'ব, আপোনাৰ বডিত কেনেকুৱা মানে হেল্থটো আপোনাৰ গোটেইখিনি আছেনে ঠিকে, ফিজিকেল ডিফৰ্মিটিটো একো নাই, তেনেকুৱা গোটেইখিনি আপোনাৰ চাব। কাৰণ এইটো এটা বেলেগ ধৰণৰ এটা দায়িত্ব, হয়নে নাই? এইটো এটা বেলেগ ধৰণৰ দায়িত্ব, গতিকে আপোনাৰ সেই গোটেইখিনি চাব। হাৰ্ট ডিজিজ, তাৰপিছত হাৰ্নিয়া, এনেকুৱা গোটেইখিনি চাব। তাৰপিছত নক নি খুবেই ইম্পৰ্টেণ্ট এটা। তাৰপিছত ফ্লেট ফুট, নক নি মানে আপোনাৰ আঁঠুটো যদি লগা আৰু ভৰিৰ মানে যে এংগল দুটা যদি আপোনাৰ হেৰি হয়, এনেকুৱাকৈ ছাইড লগা হয়, তেতিয়া আপোনাৰ সেইটো হ'লেও নোৱাৰিব। দেন ফ্লেট ফুট, আপোনাৰ ভৰিখন একেবাৰে মাটিৰ লগত এনেকৈ গোটেই ভৰিখন লাগি গৈছে নেকি, অকণমানো গেপ নাই নেকি, সেইবোৰো চোৱা হ'ব। চ' মেডিকেল টেষ্টত এই গোটেইখিনি চোৱা হ'ব। এই গোটেইখিনি আচলতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পৰি যাব। আই চাইট চাব, আপোনাৰ কালাৰ ব্লাইণ্ড আছেনে নাই, এই গোটেইখিনি আপোনাৰ এতিয়াই আপোনালোকে এই গোটেইখিনি চেক কৰাই ল'ব পাৰে যে আপুনি ফিট হয়নে নাই, এই পৰীক্ষাটো দিব পাৰিবনে নাই, আগতীয়াকৈ আপোনালোকে চাব পাৰিব। চ' ইয়াত গোটেইখিনি লিখিয়ে দিয়া আছে। নেক্সট আপোনাৰ চাব হাউ টু এপ্লাই, ইয়াত কেনেকৈ কি এপ্লাই কৰিব লাগিব গোটেই ডিটেইলছত দিয়াই আছে। গতিকে এইখিনি আপোনালোকে গোটেইখিনি চাই থৈ দিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব, হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ গোটেইখিনি লাগিব, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট কি হয়, জেণ্ডাৰ, কাষ্ট কেটেগৰী, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ, এইখিনি আপোনালোকৰ গোটেইখিনি চাব। তাৰপিছত এপ্লিকেশ্যন ID উইল বি, তাৰপিছতহে কি হ'ব, জেনেৰেট হ'ব। গতিকে এইখিনি ছেফ থাকিব, কোনো প্ৰব্লেম নাই। এই গোটেইখিনি এনেকৈ এপ্লাই কৰাৰ পিছত ঠিক আছে। আৰু নেক্সট যদি আপোনালোকে চাই ডকুমেণ্টছ কি লাগিব, ইয়াত গোটেইখিনি লিখাই আছে। লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লিখিব, কিমান KBৰ হ'ব লাগে, গোটেইখিনি হয়তো আপোনালোকে যেতিয়া এপ্লাই কৰিব এইখিনি আপোনালোকে ধৰিবই পাৰিব, গমেই পাব কি পাছ চাৰ্টিফিকেট লাগিব গোটেইখিনি। তাৰপিছত আপোনালোকৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট বস্তু হৈছে যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট।
এইখিনি আপোনালোকে চাব পাৰিব, ইমান প্ৰব্লেম নাই। এতিয়া আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে গুৰুত্ব দিব লাগিব। কিমান কিমান মাৰ্কছ আছে চাব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ আপোনাৰ যিটো ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ষ্টেণ্ডাৰ্ড টেষ্টত কোনো ধৰণৰ মাৰ্কছ নাথাকে, সেইটো জাষ্ট আপুনি কোৱালিফাই হ'ব লাগিব। তাৰমানে আপোনাৰ এই যে ক'লোঁ গোটেই বডি হাইট ৱেইট কিমান হয়, হাইটটো চাব, তাৰপিছত চেষ্ট চাব ল'ৰাসকলৰ, তাৰপিছত মেডিকেল টেষ্ট হ'ব, সেইখিনি কোনো ধৰণৰ মাৰ্কছ নাথাকে। কিন্তু তাৰপিছত যিটো হ'ব এফিচিয়েঞ্চি টেষ্ট, তাত কিন্তু মাৰ্কছ থাকিব 40 মাৰ্কছ ফৰ কনষ্টেবল ইউ বি এণ্ড কনষ্টেবল এ বি আৰু ইউ বিৰ বাবে কিমান থাকিব আপোনাৰ 40 মাৰ্কছ থাকিব এণ্ড 60 মাৰ্কছ ফৰ কনষ্টেবল এ বি মেল। চাব এটা বস্তু মন কৰিব, 40 মাৰ্কছ ফৰ কনষ্টেবল ইউ বি এণ্ড কনষ্টেবল এ বি ফিমেল, ঠিক আছে। ফিমেলৰ কাৰণে আপোনাৰ 40 মাৰ্কছ আৰু লগতে যিটো ইউ বি হ'ব সেইটো ইউ বিটো মেলৰ বাবেও কি হ'ব কিন্তু 40 মাৰ্কছ হ'ব, কিন্তু 60 মাৰ্কছ কেৱল মেলৰ বাবে এ বিত থাকিব, ঠিক আছে। এই মাৰ্কছখিনি কিন্তু খুবেই বেছি গুৰুত্বপূৰ্ণ হয় দেই। আৰু এই চাওক মেলৰ কিমান থাকিব, ৰেচত কিমান থাকিব, 20 মাৰ্কছ থাকিব, কিমানখিনি দৌৰিব লাগিব লাষ্ট ক্লাছত 3200 মিটাৰ্ছ আপুনি কি কৰিব লাগিব, দৌৰিব লাগিব উইদিন, ইয়াতে থাকিব 14 মিনিটছ মানত দৌৰিব লাগে। কিন্তু হায়েষ্ট মাৰ্কছ যদি আপুনি পাবলৈ বিচাৰিছে তেতিয়াহ'লে ইয়াতে চাওক গোটেইখিনি লিখাই আছে, আপুনি কিমানখিনি দৌৰিলে, কিমান চাওক কিমান 10 মিনিটৰ যদি তলত আপুনি মানে 10 মিনিটৰ তলত যদি আপুনি দৌৰিব পাৰিছে সেই 3200 মিটাৰ্ছ, তেতিয়াহ'লে আপুনি ফুল 20 মাৰ্কছ পাই যাব। চ' আপোনালোকে গুৰুত্ব দিব যে এই ধৰণে আপুনি দৌৰিবৰ কাৰণে এতিয়াই প্ৰেক্টিছ কৰক। যিসকলৰ ফিজিকেল ষ্টেণ্ডাৰ্ড মানে গোটেইখিনি ঠিকে আছে, চ' এতিয়াৰ পৰা আপোনালোকে এইটো এক্সিলেণ্ট কৰিবলৈ ট্ৰাই কৰিব যে আপুনি 20 মাৰ্কছ এটা, কাৰণ এই ফিজিকেল যোনটো এফিচিয়েঞ্চি টেষ্ট হয় ইয়াৰ পৰা বহুতে পইণ্টছত ৰৈ যায়, কাট অফ হাই উঠে। আপোনালোকে লাষ্ট ইয়াৰো দেখিছে কিমান কাট অফ গুচি যায়, যে সেই 20 মাৰ্কটোত বহুতে 20 পাই যায়, কাৰণ 10 মিনিটৰ তলত তেওঁলোকে যদি দৌৰি দেখুৱাইছে 3200 মিটাৰ্ছ, তেতিয়াহ'লে ভাবক 20 মাৰ্কছ এটা তেওঁলোক পাই গ'ল। আৰু বাকী যদি আপোনালোক এনেকৈ কমাই আহে, চাওক 14 মিনিট যদি আপুনি লগাইছে তেতিয়াহ'লে আপোনাক তেতিয়াই তাতেই ডিছকুৱালিফাইড আপুনি হৈ যাব, আৰু দৌৰি লাভে নাথাকিব, হয়নে? চ' এইখিনি গোটেই কিমান মাৰ্কছ পাব সেই গোটেই লিখা আছে। চ' সদায় আপুনি এই 20 মাৰ্কছটো পাবৰ কাৰণে ট্ৰাই কৰিব এতিয়াৰ কাৰণে, ঠিক আছে। এইটো কেৱল ল'ৰাৰ বাবে। দেন আপোনাৰ ল'ৰা মানে ছোৱালীৰ কাৰণে থাকিব, ছোৱালীৰ কাৰণে কম হয় 1600, সেইটো লং জাম্প থাকিব 20 মাৰ্কছ, মিনিমাম 335 চেণ্টিমিটাৰ ফৰ লং জাম্প, 3টা চান্স আপোনাক দিয়া হ'ব। আৰু যদি আপুনি 500 প্লাছ চেণ্টিমিটাৰ যদি আপুনি জঁপিয়াব পাৰিছে তেতিয়াহ'লে আপোনাৰ কি হ'ব, হায়েষ্ট মাৰ্কছটো আপুনিয়ে পাব। চ' সেইটো কৰিবৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব লং জাম্পটো। চ' ইয়াতে দিয়াই আছে চাওক 335 চেণ্টিমিটাৰ দৌৰিলে অনলি 10 মাৰ্কছ পাব। যদি আপুনি 500 চাওক 500 চেণ্টিমিটাৰ যদি আপুনি দৌৰিছে বা তাতকৈ যদি বেছিও দৌৰিছে, এনেকুৱা নহয় যে 500 চেণ্টিমিটাৰতকৈ মই বোলে 550 চেণ্টিমিটাৰ দৌৰিছোঁ তাৰ বাবে মোক এক্সট্ৰা মাৰ্ক দিব, তেনেকুৱা নহয়। তাৰমানে 500 চেণ্টিমিটাৰৰ পৰা ধৰি দিছে 500 চেণ্টিমিটাৰ, নতুবা তাতকৈ মানে বেছিকৈ জঁপিয়ালেও আপোনাক কিমান দিব, 20 মাৰ্কছ এটা আপুনি পাব। তাৰপিছত চিন আপ থাকিব ল'ৰাসকলৰ বাবে, ইয়াত দিয়াই আছে। যোনে এবিৰ কাৰণে এবিৰ কনষ্টেবল এবিৰ কাৰণে এপ্লাই কৰিব তেওঁলোক সেই মেলখিনিৰ কাৰণে চিন আপ থাকিব, আৰু চিন আপতো মাৰ্কছ থাকিব। আপুনি কিমানবাৰ চিন আপ কৰিব পাৰিছে সেইটোতো ল'ৰাসকলে কৰিব পাৰিব, এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক। আৰু ডিছকুৱালিফাই হ'ব যদিহে 4টাতকৈ তলত চিন আপ কৰিছে, তেতিয়াতো আপুনি ডিছকুৱালিফাই হৈ যাব। কিন্তু বাকী কিমানটা কৰিলে 12 মাৰ্কছ পাব। 14টামান যদি আপুনি কৰিব পাৰিছে তেতিয়াহ'লে চিন্তা নাই। চাওক 14টা চিন আপ কৰিব 20 মাৰ্কছ ল'ব। চ' ল'ৰাসকলে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক সেইটো। চ' ফৰ চিন আপ more than 14 times no extra marks will be awarded। 14টাতকৈ যদি বেছিও কৰি দেখুৱাইছে, 15টাও যদি দেখুৱাইছে, একো এক্সট্ৰা মাৰ্ক নাপায়, 20য়ে পাব। চ' 14টা চিন আপ কৰাৰ কাৰণে আপুনি ট্ৰাই কৰিব পাৰে। কোনোবাই যদি 13টা চিন আপ কৰিলে 19 মাৰ্ক পালে, কোনোবাই যদি 14টা কৰিলে 20 মাৰ্ক পালে, সেই ধৰি লওক 20 মাৰ্কগৰাকী ওলাই গ'ল নে নাই। সেইকাৰণে 14টা কৰিবৰ কাৰণে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকোঁ। দেন চাওক ফিমেলৰ কাৰণে, ফিমেলৰো দৌৰত 20 নাম্বাৰ এটা থাকিব। চ' এতিয়া চাওক 20 নাম্বাৰ কেনেকৈ পাব। যদি আপুনি চাওক যদি 5 মিনিটমানৰ ভিতৰত যদি আপুনি দৌৰিব পাৰিছে তেতিয়াহ'লে আপুনি 20 মাৰ্ক পাব। এতিয়া 16 মিনিটৰ কাৰণে আপোনাৰ টাইমত 1600 দৌৰৰ কাৰণে আপোনাক হয়তো এনেকুৱা দিব পাৰে যে ইমানখিনি ভিতৰত দৌৰিব লাগে, কিন্তু আপুনি যদি
5 মিনিট বা 5.5 মিনিটৰ সময়তে যদি আপুনি দৌৰিব পাৰিছে ডাইৰেক্ট আপুনি 20 মাৰ্ক পাই যাব সেইকাৰণে ছোৱালীসকলক কৈছোঁ এই 1600 মিটাৰটো যে দৌৰিব লাগে এনেকুৱা নহয় যে মই 10 মিনিট পাম 15 মিনিটত দৌৰিম তেনেকুৱা নহয় আপুনি ট্ৰাই কৰক এতিয়াৰ পৰাই যে আপুনি কেনেকৈ 5 to 6 মিনিটৰ ভিতৰত আপুনি দৌৰিব পাৰে সেই তেতিয়াহে আপুনি ডাইৰেক্ট গোটা 20 নম্বৰটো আপুনি পাই যাব তাতকৈ যদি তলত আপুনি লগায় তেতিয়াহ'লে চাওক আপুনি 17 দেন 14 দেন 10 এনেকুৱা মাৰ্ক পাব যোনটো হাইয়েষ্ট পাব তেওঁ ওলাই যাব চ' পইণ্টত ডিফাৰেঞ্চ থাকি যায় তেনেকৈ এতিয়া চব ল'ৰা ছোৱালী তেনেকৈ প্ৰেক্টিচ কৰি থাকে বহুত মাহ আগৰ পৰা পথাৰত দৌৰে ফিল্ডত দৌৰে হয়নে নাই চ' আপোনালোকে এতিয়াৰ পৰা সেই চান্সটো লওক এতিয়াতো ঠাণ্ডাৰ দিন হয় গৰমৰ দিনতহে অকণমান একদম উশাহ চুশাহ বন্ধ হৈ যোৱাৰ নিচিনা হয় চ' ঠাণ্ডাৰ দিনত একো ইমান প্ৰব্লেম নাই আপোনালোকে প্ৰেক্টিচটো কৰি থাকক ধুনীয়াকৈ চ' লং জাম্প থাকিব ছোৱালীৰ কাৰণে 20 মাৰ্ক থাকিব চ' মিনিমাম 244 চেণ্টিমিটাৰ দৌৰিব লাগে 3টা চান্স আপোনাক দিব ঠিক আছে কিন্তু আপুনি যদি 244ৰ তলত যদি কৰিছে তেতিয়াহ'লে আপুনি মাৰ্কছ নাপায় কিন্তু আপুনি কিমান কৰিলে হাইয়েষ্ট মাৰ্ক পাব আপুনি যদি 389 চেণ্টিমিটাৰ যদি আপুনি লং জাম্প কৰিব পাৰিছে তেতিয়াহ'লে আপুনি হাইয়েষ্ট 20 মাৰ্ক পাব চ' ছোৱালীসকল এতিয়াৰ পৰা ট্ৰাই কৰি থাকক এইখিনি চ' তেনেকৈ medical examination. So after qualifying in the physical efficiency test, the applicants will be examined by medical and health officer as per the parameters enumerated at para 5.8 above. এই যোনটো আমি পাই আহিলোঁ সেইটো ঠিক আছে আমি অলৰেডি সেইখিনি পাই আহিলোঁ নক নি এইবোৰ চাব গতিকে সেইখিনি আপোনালোকে এতিয়াই চাই থৈ দিব নেক্সট আহক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট চ' এইখিনি আমি অলৰেডি পঢ়ি আহিলোঁ গোটেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত গোটেইখিনি ইয়াত লিখি দিয়াই আছে ধুনীয়াকৈ অ'কে চ' যিখিনি আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এতিয়া আপোনালোকে সেইখিনিৰ কাৰণে কিন্তু আপোনালোকৰ হাতত আছে গম পাইছেনে নাই আজি ষ্টেণ্ডাৰ্ড টেষ্টটো বাৰু হৈ গ'ল যোনটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট সেইটো আপোনাৰ হাতত আছে আপুনি সেইটো কৰিবৰ কাৰণে ট্ৰাই কৰক কাৰণ সেইটো আপুনি যিমান চেষ্টা কৰিব সিমান আপোনাৰ উন্নতি হ'ব এতিয়াৰ পৰা যদি আপুনি সেই দৌৰিবৰ কাৰণে ট্ৰাই কৰে যে মই ল'ৰাসকলে 3200 মিটাৰ যদি আপুনি দৌৰিব ট্ৰাই কৰিছে যে মই 10 মিনিটৰ তলত মই সেইখিনি দৌৰিবৰ কাৰণে ট্ৰাই কৰিম তেতিয়াহ'লে আপুনি সেই 20 নম্বৰটো আপুনি লাভ কৰিব ছোৱালীসকলে যদি আপোনালোকে ভাবিছে যে মই সেই 5 to 6 মিনিটৰ ভিতৰত মই সেই 1600 মিটাৰ মই দৌৰিবৰ কাৰণে চেষ্টা কৰিম তেতিয়াহ'লে আপোনালোকে 20 নম্বৰটো পাব তেনেকৈ লং জাম্পটো আপোনালোকে পাই গ'ল ল'ৰাসকলে চিনাপ এটা পাইছে এবিৰ কাৰণে চিনাপটো 14টা চিনাপ কৰিলে আপোনালোকৰ সেই 20 নম্বৰ আহি যাব চ' সেই যোনটো মাৰ্কছ আপোনালোকে ল'ব আপোনালোকৰ হাততে আছে সেই মাৰ্কছটো চ' সেইটো ল'বৰ কাৰণে ট্ৰাই কৰক বাকী লিখনিটো আপুনি নাজানে ৰিটেন টেষ্টত কেনেকুৱা কুৱেশ্যন আহিব সেইটো আপুনি সিমান ধৰিব নোৱাৰে কিন্তু এইটোতো আপোনালোকৰ হাততে আছে গতিকে এইটো আপোনালোকে এক্সিলেণ্ট কৰিবৰ কাৰণে ট্ৰাই কৰিব তাৰ লগতে আমি অকণমান ৰিটেন টেষ্টৰ বিষয়ে অকণমান চাই লওঁ চাব ৰিটেন টেষ্টটো কেনেকুৱা আপোনাৰ ৰিটেন টেষ্টটো হৈছে আপোনাৰ MCQজে হ'ব 100টা MCQজ থাকিব ঠিক আছে কিন্তু মাৰ্কছ হ'ব আপোনাৰ 50 অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনত আপোনাৰ হাফ মাৰ্কছ কৈ থাকিব আপোনালোকৰ কাৰণে ভাল খবৰ যে there will be no negative marking কোনো ধৰণৰ নিগেটিভ মাৰ্কছ নাই গতিকে সেইটো আপোনালোকৰ একদম খুবেই এটা মানে ভাল লগা খবৰ কাৰণ আমি এইবাৰ অকণমান ভাবি আছিলোঁ যে হয়তো যিহেতু পৰীক্ষাবিলাক অকণমান বেলেগ হৈ গৈ আছে হয়তো এইবাৰ নিগেটিভ মাৰ্কছ দিবও পাৰে তেনেকুৱা এটা আমি ভাবি আছিলোঁ গতিকে নিদিলে সেইটো আপোনালোকৰ কাৰণে খুবেই সুখবৰ হয় আৰু আপোনালোকে সেই 100টা কুৱেশ্যন গোটেই 100টা আপোনালোকে এটেম্প কৰি থৈ আহিব হয়নে ভুল হ'লেনো কি ন শুদ্ধ হ'লেতো আপোনালোকৰ হ'লে চ' নিগেটিভ মাৰ্কছ নাই 50টা 100টা কুৱেশ্যন 50 মাৰ্কছ চ' ছাবজেক্ট কেনেকুৱা থাকিব চাওক ছাবজেক্টটো মই লাষ্ট ক্লাছত দিয়ে দিছিলোঁ এলিমেণ্টেৰী এৰিথমেটিক থাকিব মেথছ থাকিলে হয়নে জেনেৰেল ইংলিছ থাকিলে লজিকেল ৰিজনিং থাকিলে তাৰপিছত ইয়াতে আমি অসম আৰক্ষীত অকণমান আমি বেলেগকৈ চিলেবাছটো পাই যাওঁ মানে বিশেষকৈ জিকে ছেকশ্যনৰ কাৰণে আমাক এক্সট্ৰাকৈ আছাম স্পেচিফিক এক্সট্ৰাকৈ দি দিছে যে আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি এণ্ড ইকনমি অৰ্থাৎ অসমৰটোততো আমি এক্সট্ৰাকৈ একদম গুৰুত্ব দিবই লাগিব যিহেতু এক্সট্ৰাকৈ দি দিয়া আছে দেন জেনেৰেল এৱাৰনেছৰ কাৰণে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ যিমানখিনি আপোনাৰ ইণ্ডিয়ান ষ্টেটিক পৰ্শ্যন হ'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছ হ'ব পাৰে সেইখিনিতো ইয়াতে আহি গ'ল বাট অসমৰখিনিতো কিন্তু আপুনি বহুতে গুৰুত্ব দিব লাগিব কাৰণ আপোনালোকে যদি আগৰ যিবোৰ আছাম পুলিচৰ পেপাৰবিলাক দেখিছে তাত কেনেকুৱা আছিলে তাত মেক্সিমাম আপোনালোকে চাব
পলিটি ৰিলেটেড কুৱেশ্যন, আছামৰ হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন, হয়নে নাই? দেখিছে আছামৰ হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন আপোনালোকে বহুত দেখিব তেনেকুৱা। মেইনলি হিষ্ট্ৰীৰ পৰা অকণমান কুৱেশ্যন বেছিকৈ দেখা যায়, পলিটিৰ পৰা আগৰ পেপাৰ কেইখন দেখিছোঁ বেছিকৈ কুৱেশ্যন, জিঅ'গ্ৰাফীৰ পৰা বেছিকৈ কুৱেশ্যন, তেনেকুৱা আমি অসম ৰিলেটেডটো অকণমান বেছিকৈ চাম। লগত এনেকুৱা নহয় যে বাকীখিনিও এৰি দিম, বাকীখিনিও চাব লাগিব। অ'কে, চ' এনেকুৱা নহয় যে আপোনাক 10 ইয়াতে দিব, ক'ৰবাত 15 দিব, সেইটো আমি এনেকৈ প্ৰেডিক্ট কৰিব নোৱাৰোঁ, মিক্স কৰি পেলাই থাকে। গতিকে আমি গোটেইকেইটাতে একেধৰণে আমি গুৰুত্ব দিব লাগিব। আৰু আপোনালোকৰ পেপাৰখন অসমীয়াতো আহিব, বড়োতো আহিব, বেংগলীতো আহিব, ইংলিছতো আহিব, যোনে যোনটো ভাষাত আপোনাৰ কমফৰ্টেবল হয়। তাৰপিছত আপোনাৰ কি হ'ব? ভাইভা হ'ব। ঠিক আছে, চ' ভাইভা হ'ব। চ' তেনেকৈ ভাইভা হোৱাৰ পিছত এইবাৰতো আপোনালোকে গমেই পাইছে ভাইভা হৈছিলে। চ' কেনেকুৱা কনষ্টেবলৰ কাৰণে আৰু এটা, কনষ্টেবলৰ কাৰণে এই যে মাৰ্কছ আপোনাৰ আহিব, যোনখিনি ইউবিৰ খুবেই ইম্পৰ্টেণ্ট। লাষ্ট ক্লাছতো মই এইখিনি বুজাই দিছোঁ, আজি আকৌ বুজাই দিলোঁ, যিহেতু নতুনকৈ আকৌ নটিফিকেশ্যন ওলাই দিলে। গতিকে মাৰ্কছটো আপোনালোকৰ এটা একাডেমিক মাৰ্কছ আহিব, যিসকলে ইউবিৰ কাৰণে এপ্লাই কৰি আছে। ইউবি মিনছ যোনসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগে, তেওঁলোকৰ কাৰণে এটা ভাল বস্তু কি হয়, মাৰ্কছ এটা আহিব। যদি আপোনাৰ পাৰ্চেণ্টেজ এইচএছত অৰ্থাৎ ক্লাছ 12ত 45ৰ পৰা 59.99% আছিলে, তেতিয়াহ'লে আপোনালোকে সেই একাডেমিকৰ পৰা 2 মাৰ্কছ এটা পাব। যদি আপোনাৰ 60ৰ পৰা 74.99% আছিলে হায়াৰ ছেকেণ্ডাৰী, তেতিয়াহ'লে আপোনালোকে 3 মাৰ্কছ এটা পাব। যদি আপোনাৰ 75% প্লাছ আছে বা 75% আছে, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট 5 মাৰ্কছ এটা আহিব। গতিকে আপোনালোকে একাডেমিকৰ পৰাও এনেকুৱা ধৰণে মাৰ্কছ লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলৰতো 75% আছে বা তাতকৈ অধিক আছে, তেওঁলোকৰতো ডাইৰেক্ট 5 মাৰ্কছ এটা আহিব। চাওক, 1 নম্বৰৰ কাৰণে মানুহে কিমান হৈ থাকে, ইফাল সিফাল হয়, এটা এটা পইণ্টৰ কাৰণে ইফাল সিফাল হয়। চ' এইখিনিতো আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। চ' ফাইনেল ৰিজাল্টটো দিব এনেকুৱাকৈ। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কিমান মাৰ্কছ থাকিলে? 40 মাৰ্কছ থাকিলে। ৰিটেন টেষ্টত কিমান থাকিলে? 50 মাৰ্কছ থাকিলে। ঠিক আছে, এইটো ইউবিৰ কাৰণে দেই। অৰেল ভাইভাৰ কাৰণে কিমান থাকিব? 5 মাৰ্কছ থাকিব। একাডেমিকৰ পৰা 5 মাৰ্কছ থাকিব, টোটেল 100 মাৰ্কছ। গম পালে কিমান মাৰ্কছ? যে 40 নম্বৰ both male and female ইউবিৰ বাবে ক'ত থাকিব? ফিজিকেল এফিচিয়েঞ্চি টেষ্টত থাকিল মনত। দেন ৰিটেন টেষ্টত থাকিব 50 মাৰ্কছ, ল'বলৈ ট্ৰাই কৰিব লাগিব। অৰেলত থাকিব 5 মাৰ্কছ আৰু একাডেমিকত থাকিব 5 মাৰ্কছ, যোনটো আপোনাৰ পাৰ্চেণ্টেজ হিচাপত দিব। যাৰ হায়েষ্ট পাৰ্চেণ্টেজ তেওঁৱে সেই 5 মাৰ্কছটো লাভ কৰিবলৈ সক্ষম হ'ব। চ' এইখিনি আপোনালোকে হাতত আছে আপোনাৰ এই 40টা নম্বৰ। দৌৰক, জঁপিয়াওক, হয়নে নাই? ট্ৰাই কৰক। দেন আপোনাৰ এই যোনটো মই ক'লোঁ, এইটো হাতত আছে, 50 মাৰ্কছটো হাতত আছে। তাৰ বাবে আপুনি কি কৰিব লাগিব? সেই দৌৰা জঁপিওৱাৰ লগতে আপোনালোকে পঢ়াখিনিতো গুৰুত্ব দিব লাগিব। আৰু সেই পঢ়াখিনিৰ কাৰণে আমি আছোঁ, আপোনালোকে সেইখিনিত আমাৰ লগত যোগাযোগ কৰিলে হৈ যাব। ইয়াতে আপোনালোকৰ কাৰণে ক্লাছখিনি আমি দিয়ে থাকিম। আৰু তাৰপিছত আপোনাৰ অকণমান হেৰি হৈ গ'ল, চাওক, চৰি দেই। চ' সেইখিনিৰ পিছত আমাৰ সেই 100 মাৰ্কছটো তেনেকৈ থাকিব। চ' তাৰপিছত আপোনালোকে আৰু এটা, যিখিনি আপোনাৰ কনষ্টেবল এবিৰ কাৰণে, চাওক, কনষ্টেবল এবিৰ কাৰণে মেলৰ কাৰণে আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, যোনটো দৌৰা আৰু লং জাপত, সেইটোত আছে 60 নম্বৰ। ছোৱালীৰ কাৰণে কিন্তু 40 নম্বৰ আছে, সেইটো মনত ৰাখিব। আৰু ৰিটেন টেষ্টত সেই ছেমে হয়, 50 মাৰ্কছ, আৰু ভাইভাৰ কাৰণে 5 মাৰ্কছ, টোটেল 115 মাৰ্কছ। আৰু আমি ইউবিৰ কাৰণে কিমান পাইছিলোঁ? 100 মাৰ্কছ। তাতে এটা একাডেমিকৰো মাৰ্কছ আহে। অ'কে, কিন্তু ইয়াতে আমি এবিৰ কাৰণে যোনটো মেল হয় 115, অৰ্থাৎ 115 নম্বৰৰ পৰীক্ষা হ'ব। তাত ফিজিকেলত থাকিব 60 নম্বৰ, ৰিটেন টেষ্টত থাকিব 50 নম্বৰ, আৰু আপোনাৰ ভাইভা বা অৰেলত থাকিব 5 নম্বৰ, টোটেল 115 নম্বৰ। আৰু তাৰপিছত কনষ্টেবল এবি ফিমেলৰ কাৰণে থাকিব 95 মাৰ্কছ। চ' ফিমেলখিনিতো গুৰুত্ব দিব। এফিচিয়েঞ্চি যোনটো দৌৰা আৰু লং জাম্প, সেইটোত 40 মাৰ্কছ থাকিব। ৰিটেনটো ছেমে চবৰে আৰু ভাইভাটো চবৰে ছেম হয়, খালি ফিজিকেল এফিচিয়েঞ্চি টেষ্টত অকণমান ইফাল সিফাল কৰি দিয়া হৈছে মাৰ্কছটো। আৰু তাৰ লগতে আমি যোনটো পালোঁ আপোনাৰ ইউবিৰ কাৰণে, সেইটোত অকল একাডেমিক মাৰ্কছ এটা যোগ কৰা হৈছে, বহুত মেল এণ্ড ফিমেল, তাত কোনো ধৰণৰ তেনেকুৱা কথা নাই। চ' আপোনালোকে সেইটো গুৰুত্ব দিব পাৰিব। চ' তেনেকৈ ফাইনেল চিলেক্ট হ'ব। আৰু আপোনাৰ
নামটো এদিন সেই লিষ্টত আহি যাব চ' এতিয়াৰ পৰা সেই লিষ্টত ফাইনেল লিষ্টত আপোনাৰ নামটো দেখিবৰ কাৰণে এইবাৰো হয়তো বহুতখিনি ছাত্ৰ ছাত্ৰী তেনেকুৱা ৰৈ গৈছে অলপ অলপ কাৰণত অলপ অলপ পইণ্টছত ফিজিকেল এফিচিয়েঞ্চি টেষ্টতে হওক বা ৰিটেন টেষ্টতে হওক বা ভাইভাতে হওক বহুতে ভাইভালৈকৈ গৈ পেলাইও বহুতে ঘূৰি আহিবলগীয়া হৈছে গতিকে আপোনালোকে কিন্তু সেই ষ্টাৰ্টিঙৰ পৰাই সেইকাৰণে গুৰুত্ব দিব লাগিব আপোনাৰ সেই ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ পৰা আপোনালোকে গুৰুত্ব দিব লাগিব সেইটোৰ পৰা আপোনাৰ সেই যে 60 নম্বৰ আৰু সেই যে 40 নম্বৰ আছে এইটো পাবৰ কাৰণে আপোনালোকে একদম নিজৰ হাতত আছে গুৰুত্ব দিয়ক আৰু এই যোনটো 50 মাৰ্কছ সেইটোৰ কাৰণে কিন্তু আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনাখিনি কৰিব লাগিব ক্লাছেছবোৰ কৰিব লাগিব আৰু ভাইভাটো আপোনাৰ হয়তো সম্পূৰ্ণ নিজৰ আপোনাৰ এতিয়াৰ পৰা সেই কমিউনিকেশ্যন স্কিল কেনেকৈ আপুনি কথা পাতিব কেনেকৈ কি কৰিব এতিয়াৰ পৰা গোটেইখিনি প্ৰেক্টিছ কৰক নিশ্চয়কৈ আপোনালোকৰ ভাল হ'ব অল দ্য বেষ্ট আপোনালোকে এতিয়াৰ পৰা নিজৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক হয়তো বহুতে আগৰ পৰা কৰি আছে যিসকলে নতুনকৈ চাই আছে এই খবৰটো পাই পেলাই চ' তেওঁলোককো মই অনুৰোধ কৰিছোঁ এতিয়াৰ পৰাই আপোনালোকৰ নিজৰ পঢ়া শুনাখিনি আগুৱাই লৈ যাওক পঢ়া শুনাৰ লগতে আপোনালোকৰ এই যোনটো দৌৰা লং জাম্প সেইটো আপোনালোকে কিন্তু প্ৰেক্টিছ কৰি দিয়ক ঠিক আছে চ' আমিতো লগ পাই থাকিম ক্লাছ কৰি থাকিম ইয়াৰ ৰিলেটেড গোটেইবোৰ ক্লাছ আনিবলৈ মই ট্ৰাই কৰিম চ' আপোনালোকৰ কিবা যদি থাকে আমাৰ মেজেষ্টিক একাডেমীৰ লগত যোগাযোগ কৰিব পাৰিব যি হেল্প লাগিলে আপোনালোকক চ' ইয়াতে এৰিছোঁ ক্লাছটো পুনৰ এটা ক্লাছত আপোনালোকক লগ পাম ক্লাছটো চোৱাৰ বাবে থেংক ইউ ছ' মাছ বাই বাই